চৰকাৰী ঘৰ আহিছে 1.5 লাখ টকা বাৰু চৰকাৰী ঘৰবিলাকত থাকে কিন্তু পোৱাত 1,30,000 মানুহে চাগে পায় মানুহবিলাকে সো তেওঁলোকৰ কাৰণে মই আজি সিম্পলকে ভিডিঅ' এটা বনাইছো মানে 2 লাখ 3 লাখ টকাৰ ভিতৰত বা কোনোবাই 1.5 লাখ আৰু 50,000 টকা বেছিকে দি পেলাই চৰকাৰী ঘৰবিলাক অলপ ভালকে বনাম বুলি ভাবে তো তেওঁলোকে ঘৰটো কম খৰচত শুদ্ধকে কেনেকে বনাব আজি মই আপোনালোকক ক'বলৈ বিচাৰিছো তো এনেকে আপোনালোকে খুব কম খৰচত এনেকে 3 ইঞ্চি ব্ৰিক ৱাল কৰি আপোনালোকে প্ৰায় 2 লাখ টকাৰ ভিতৰত এটা সৰু দুটা ৰুমৰ ঘৰ এটা আপোনালোকে কণ্টিনিউ খতম কৰিব পাৰে কামটো কৰি নমস্কাৰ সকলোকে আপোনালোককো বহুত ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যন কৰা ভিডিঅ' মই আপোনালোকক আপলোড কৰি থাকো বা দেখাই থাকো মানে 2 লাখ 3 লাখ টকাৰ ভিতৰত যদি কোনোবাই ঘৰ বনাম বুলি ভাবি আছে বা কাৰোবাৰ চৰকাৰী ঘৰ আহিছে 1.5 লাখ টকা বাৰু চৰকাৰী ঘৰবিলাকত থাকে কিন্তু পোৱাত 1,30,000 মানুহে চাগে পায় মানুহবিলাকে কম খৰচত শুদ্ধকে কেনেকে বনাব আজি মই আপোনালোকক ক'বলৈ বিচাৰিছো মানে ফুটিঙত যিটো জালি ইউজ কৰিব জালিখন 12 mm ৰডৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু বিমত যিবিলাক ৰড দিব সেইবিলাকো 12 mm ৰডৰ দিব আৰু পোষ্টতো 12 mm ৰ 4ডাল ৰড দিব বিমত 4ডাল দিলে হ'ল আৰু বিমৰ সাইজ যিটো আছে সেইটো আপোনালোকে 8x10 ইউজ কৰিলে সবতকে ভাল হয় আৰু বিমৰ তলত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অলপমান তো ইয়াতে দেখা পাইছে এইটো এটা খুব কম খৰচত বনাই থকা হৈছে মানে 2 লাখ মান টকাৰ ভিতৰতে গোটেই ঘৰটো কনষ্ট্ৰাকশ্যন কৰা যাব ইয়াতে আপোনালোকে দেখিছে 3 ইঞ্চি ৱাল দিছো আৰু এইটো ভেটি হয় তো ইয়াতে যিহেতু মাটি ভৰিব ইয়াতে 5 ইঞ্চি মানে আমি ব্ৰিক ৱাল দিছো আৰু এইটো মানে হেৰিটো হয় ইয়াতে প্লেন বিমটো হয় মানে তলৰ বিমটো যিটো আছে টাই বিম তো ইয়াৰে যিটো সাইজ দিছো আমি এইটো দিছো আমি 8x10 সাইজ দিয়া আছে এইটো মানে যেটো আপোনালোকে এটো ইউজ কৰিব পাৰে আৰু 4ডাল 12 mm ৰ ৰড ইউজ কৰা আছে আৰু যিবিলাক ষ্টিৰাপছ বা ৰিং আছে এবিলাক আমি 6 mm ৰে ব্যৱহাৰ কৰিছো আৰু ইয়াত যেটো আছে এটো 5 ইঞ্চি আৰু এটো যেটো আপোনালোকে দেখা পাইছে ইয়াতে এটো অলপমান ডাঠকে আছে মছলাটো তো এটো ডিপিসি বুলি কয় যেটো ড্যাম্প কোটিং হয় সো এই বস্তুটো আপোনালোকে দিব পাৰে আৰু দিব লাগিবই মানে এটো নহলে আপোনালোকৰ ইয়াতে যেতিয়া মাটি ভৰাব ওপৰলে আপোনাৰ মানে ওয়াটাৰবোৰ ওপৰলে কন্টিনিউ ওপৰলে গৈ থাকিলে পিছত চপৰে কালাৰবোৰ এৰাই যোৱা মানে চান্স বহুত বেছি থাকে আৰু যিবিলাক আপোনালোকে 3 ইঞ্চি ব্ৰিক ৱাল কৰিব সদায় ফুল সাইজ ইটা লগাব কিছুমান সৰু সৰু ইটা আহে 1/2 ইঞ্চি বা 2 ইঞ্চি তেনেকুৱা বহলৰ নহয় ফুল সাইজ যাতে 3 ইঞ্চি থাকে ডাঙৰ ইটাটো লগাব তো ইয়াতে আপোনাৰ যেটো আমি দিলো 8x10 এটা বিম দিছো তাৰ পিছত 5 ইঞ্চি ব্ৰিক ৱাল ইয়াতে আমি 2 ইঞ্চি ডিপিসি দিছো আৰু এফালে 3 ইঞ্চি আমি ব্ৰিক ৱাল কৰিছো আৰু 3 ইঞ্চি ব্ৰিক ৱাল কৰিলেও মানে আপোনালোকে দুটামান কথা মনত ৰাখিব ইয়াত সিলবেন দিয়া আছে যেটো পিসিসি টাইপৰ হয় যেটো আপোনালোকে কৰাটো খুবেই প্ৰয়োজন ইয়াতে আপোনালোকে দেখা পাব ইয়াতে আমি এডাল ৰড দি পেলাই এনেকে এইখিনি পৰা যদি আপোনালোকে ভালদৰে চাই দেখা পাব তো ইয়াতে এটা আমাৰ এক্সট্ৰা পিসিসি কৰা আছে তো এটো কাম এটো হ'ব যেতিয়া ওপৰৰ পৰা লোড আহিলে বা কেতিয়াবা যদি ক্ৰেক আহেও ক্ৰেকটো যাতে মানে তললৈকে কেপটো ডেভেলপ নহয় যাৰ কাৰণে এটো দিয়া যায় আৰু এনেও নৰমালি আমি 1 মিটাৰৰ ওপৰে বা 3 ফুট 4 ফুটৰ ওপৰে 5 ইঞ্চি হওক বা 3 ইঞ্চি হওক আমি এটা পিসিসি আমি দিব লাগে আৰু ওপৰত যেতিয়া উইন্ডো বিলাক আমাৰ ফালৰ পৰা দিয়া হয় উইন্ডো বিলাকৰ পুৰা লুট পায় কাঠৰ উইন্ডো হলে তেতিয়াও উইন্ডোৰ সাইডে আপোনালোকে যদি চাই মন কৰিলে দেখা পাব মানে তাতো কিছুমান মানে ক্ৰেক ডেভেলপ হয় তো যাৰ কাৰণে আপোনালোকে এই বস্তুটো দিলে পারফেক্ট হয় আৰু ব্ৰিক ৱালত পানী মৰাটো খুব প্ৰয়োজন পানী যদি নামাৰে ব্ৰিক ৱালত তেতিয়া হলে মানে ব্ৰিক ৱালটো যে লাষ্টিং হ'ব এটো আপোনালোকে ভাবিব নোৱাৰে আৰু যেতিয়া প্লাষ্টাৰ কৰি দিব ন এটো সাইডে আৰু এটো সাইডে ডাবল প্লাষ্টাৰ কৰি দিব অটোমেটিক 4.5 ইঞ্চি 5 ইঞ্চি হৈ যাব আৰু ঘৰটো লাষ্টিং কৰিব আৰু এটা কাম কৰিব পাৰে একদম টপত এটা সৰুকে এটা একো লিন্টেল বিম এটা দিব পাৰে মানে 7 ফুটত দিয়াটো কথা কোৱা নাই একদম টপত যাতে ওপৰৰ পৰা টিং লগালে হওক বা ওপৰৰ পৰা যেতিয়া লোড পালে যাতে মানে গোটেই ঘৰটোৰ লোডটো ডিস্ট্ৰিবিউট হৈ যায় আৰু ঘৰটো যাতে মজবুত হয় তো এনেকে আপোনালোকে খুব কম খৰচত এনেকে 3 ইঞ্চি ব্ৰিক ৱাল কৰি আপোনালোকে প্ৰায় 1.5 লাখ টকাৰ ভিতৰত এটা সৰু দুটা ৰুমৰ ঘৰ এটা আপোনালোকে কন্টিনিউ খতম কৰিব পাৰে কামটো কৰি তো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে চাব মই দি থাকিম আপোনালোকক ধন্যবাদ